বিজেপি জয়ী হ'ব। বিজেপি মিত্ৰগোষ্ঠীৰ সকলো প্ৰাৰ্থী ভাগ্য যদি কিবা কাৰণত তেওঁ ৰাজভোগ নাই তেতিয়াহে হাৰিব, আদাৰৱাইজ হাৰিব নালাগে। কিমানখন আসন পাম বুলি ভাবিছে? এইটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নিচিনাকৈ 90+ হ'ব চাগে। আমি ভাবিছোঁ বিজেপি আৰু NDA ভাল ভোটত আমি জিকিম। জনসাধাৰণৰ আমাৰ প্ৰতি আস্থা আছে আৰু বহুত কথা ওলাই আছে। মই নাভাবোঁ যে বেলেগ কোনোবা ক্লিক কৰিব। বহু কথা ওলাই আছে, বহু শুনিছোঁ। কংগ্ৰেছে চৰকাৰ কৰিব এনেকুৱা এটা ভাৱ ৰাহুল গান্ধীও দিছে, গৌৰৱ গগৈ দিছে। মই ভাবোঁ লুৰিণ গগৈও দিছে, অখিল গগৈও দিছে। জনসাধাৰণৰ লগত নাথাকি পেলাই যদি অকল ভাবি থাকে যে ক্ষমতা পাম, মই নাজানো এই কথা। উজনিত মিত্ৰজোঁটৰ ফলাফল কেনেকুৱা হ'ব? ভাল হ'ব। উজনিত কোনো প্ৰশ্নই উঠিব নোৱাৰে, কাৰণ উজনি অসম ৰক্ষা কৰাৰ দায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে লৈছে। কাৰণ ইতিমধ্যে এটা কথা প্ৰমাণ হৈছে যে নামনি অসমত যথেষ্ট সংখ্যক বাংলাদেশী সোমাইছে। উজনি অসমত প্ৰটেক্ট হৈ আছে আৰু বিজেপি ইয়াক আৰু প্ৰটেক্ট কৰিব খুজিছে, কাৰণ বেছি আমাৰ এইফালে বেদখলো নাই, বহুত বেদখল নাই। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিলে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত উজনিত ভাল ৰিজাল্ট হ'ব। জনসাধাৰণে বিচাৰিছে এই কথাটো, মই নিজে সভামুখত গৈ পেলাই দেখিছোঁ। বাকী দিনটো পৰিক্ৰমা আপোনাৰ আজি? ভোট চেণ্টাৰত ঘূৰিম, চাহ খাম আৰু মানুহৰ লগত আজি যিটো প্ৰচাৰ কৰা প্ৰশ্নই উঠে, আমি প্ৰচাৰটো কেতিয়াবাই বন্ধ কৰিছোঁ। চাহ খামেই, য'ত য'ত অফিচ পাতিছে চাহ খাম বুলি ভাবি থৈছোঁ। এনেকৈ চাহ খাই যিমান দূৰ পৰা যায় চাহ খাই গৈ থাকিম। যোৰহাট বিধানসভা সমষ্টিত এবাৰ গৌৰৱ গগৈ পুনৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেওঁ চাগে দিব লাগে কাৰণে দিছে, নহ'লে মানুহে বিশ্বাস নকৰিব বুলি ভাবিছে। কিন্তু এতিয়া আৰুহে বিশ্বাস নকৰিছে, কাৰণ তেওঁ সাংসদ যদি ৰিজাইন দি আহিলেহেঁতেন তেতিয়াহ'লে হয়তো জনসাধাৰণে অকণমান চিন্তা কৰিলে। কিন্তু সাংসদ আৰু বিধায়ক দুয়োটাই যেতিয়া উঠিব খুজিছে, মানুহে এই ডুৱেল পলিটিক্সটোক মানুহে ভাল নাপায়। মানুহে এই কথাটো ভাল পোৱা নাই মুঠেই, আৰু মানুহে ভাবিছে যে এওঁ মানে দেখাব লাগে কাৰণে দেখাইছে। মোৰ কথা নহয়, জনসাধাৰণৰ কথা। আমাক কৈছে যে আপোনালোকৰ দিগদাৰ হ'লহেঁতেন যদিহে তেওঁ সংসদ পদটো ৰিজাইন দিলেহেঁতেন। এতিয়া আৰু আমি চিয়'ৰ হ'লোঁ যে তেওঁ এইটোক লৈ ছিৰিয়াছ নহয়, যোৰহাটক লৈ এনেও ছিৰিয়াছ নহয়। তেওঁ নিজৰ ঘৰত নাথাকে, তেওঁ চাৰ্কিট হাউচত থাকে। তেওঁ ঘৰ যদিও ইয়াত চাৰ্কিট হাউচত থাকে, এইবিলাক মানুহৰ কোৱা কথা। মোৰ তেওঁক সমালোচনা কৰাৰ কোনো ইচ্ছাও নাই, তেওঁৰ নাম ল'বলৈ মই নিবিচাৰোঁ, কাৰণ তেওঁ সাংসদ, ময়ো সাংসদ, নাম ল'ব কি কথা আছে। কিন্তু আমি সেই কথাই ভাবোঁ, গৌৰৱ গগৈ ছিৰিয়াছো নহয়, যোৰহাটৰ চব কথা নাজানে, দেখাও নাই ভালকৈ, আৰু দেখাৰ প্ৰশ্নও নুঠে, কাৰণ তেওঁ যোৰহাটক লৈ মুঠেই ইণ্টাৰেষ্টেড। সেইকাৰণে হিতেন গোস্বামী ডাঙৰীয়া চুকে কোনে জানে আৰু দীৰ্ঘদিন ধৰি ৰাজনীতিত আছে। আৰু ডেভেলপমেণ্টটো আপোনালোকে দেখিছে আমাৰ গভৰ্ণমেণ্টৰ দিনত কিমান ডেভেলপমেণ্ট হৈছে। ডেভেলপমেণ্ট আমাৰ দায়িত্ব, সেই দায়িত্বটো পালন কৰিছে। সেই পালন কৰাত কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।